নমস্কাৰ সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। হয়, বহুত ভাল খবৰ। আপোনালোকে ইতিমধ্যে হয়তো গম পায় যে LP UP আৰু হাইস্কুল হাই ছেকেণ্ডেৰী যি BTCৰ যি লোৱাৰ প্ৰাইমেৰী আৰু আপাৰ প্ৰাইমেৰী লগতে হাইস্কুল আৰু হাই ছেকেণ্ডেৰীৰ যি পোষ্ট আছে, যিখিনি SI এপ্ৰুভেল হৈ আহিছে বা আগন্তুক দিনত যি ৰিক্ৰুইটমেণ্ট হ'বলগীয়া আছে, এইখিনিৰ কাৰণে ভাল খবৰ। যিসকল কেণ্ডিডেটে বহুত অধীৰ আগ্ৰহেৰে বাট চাই আছিলে যে নিযুক্তি প্ৰক্ৰিয়া কেতিয়া সম্পন্ন হ'ব, যে LP UPৰ যিহেতু এবাৰ নিযুক্তি প্ৰক্ৰিয়া হৈ গ'ল, তাৰপিছত GT BGTৰো নিযুক্তি প্ৰক্ৰিয়া যিহেতু এবাৰ কমপ্লিট হ'ল, তাৰপিছতো যিহেতু যথেষ্ট সংখ্যক পোষ্ট LP UP হওক হাইস্কুল হাই ছেকেণ্ডেৰীতো যথেষ্টখিনি পোষ্ট খালী হৈ আছে। সেইখিনি পোষ্ট কেতিয়া ফিল আপ হ'ব সেই বিষয়ে মই আপোনালোকক আজি ক'বলৈ গৈ আছোঁ। যোৱাকালি আমাৰ BTCৰ এডুকেশ্যন EM ৰবিৰাম নাৰ্জাৰী ডাঙৰীয়াই তেখেতে এটা মন্তব্য কৰিছিলে যে LP UPৰ যি 984টা পোষ্টৰ SI এপ্ৰুভেল অসম গভৰ্ণমেণ্টৰ পৰা পাইছে, সেই পোষ্টৰ SIO পোৱাৰ লগে লগে তেখেতসকলৰ যি স্ক্ৰুটিনি কমিটি বা যি নিযুক্তি প্ৰক্ৰিয়াৰ যি বাছনি কমিটি, তেখেতসকলে অলৰেডি এইটো ৰেডি কৰিছে আৰু তেখেতসকলে পূৰ্ণাংগ গতিত কামখিনি কৰি আছে। আৰু যিসকল কেণ্ডিডেটে LP UPৰ পোষ্টত এপ্লাই কৰিছিলে, তেখেতসকলৰ যিহেতু মেৰিট লিষ্ট পাব্লিছ হ'বলগীয়া আছিলেই, কিন্তু তাৰ আগতে যিহেতু মডেল কোড অফ কণ্ডাক্ট লাগি গ'ল, যাৰ কাৰণে মেৰিট লিষ্টখন পাব্লিছ নহ'ল। কিন্তু সেই লিষ্টখনে আকৌ যি নতুন স্ক্ৰুটিনি কমিটি বৰ্তমান ৰেডি হৈছে, সেইখিনিয়ে এই স্ক্ৰুটিনি কমিটিখনে ভেৰিফিকেশ্যন কামখিনি কৰি আছে। এই ভেৰিফিকেশ্যন কামখিনি সম্পূৰ্ণ হোৱাৰ লগে লগে তাৰ পিছে যিহেতু জানুৱাৰী মাহৰ 10 তাৰিখ বা 15 তাৰিখৰ ভিতৰত বা এই ওচৰে পাঁজৰে মেৰিট লিষ্টখন পাব্লিছ হ'ব আৰু উইথিন জানুৱাৰী মাহৰ ভিতৰত এই নিযুক্তি প্ৰক্ৰিয়াখিনি সম্পন্ন হৈ যাব। তো আশা ৰাখিছোঁ যে নিযুক্তি প্ৰক্ৰিয়াখিনি LP UPৰ যি নিযুক্তি প্ৰক্ৰিয়া সেইখিনি অতি সোনকালে সম্পূৰ্ণ হওক, যিহেতু বহুত কেণ্ডিডেটে অধীৰ আগ্ৰহেৰে বাট চাই আছে এটা চাকৰিৰ কাৰণে। তো তাৰ লগতে GT BGTৰো বহুত ভাল খবৰ যে GT BGT যিসকল কেণ্ডিডেটে চাকৰিৰ কাৰণে অপেক্ষা কৰি আছিলে, তেখেতসকলৰ কাৰণেও ভাল খবৰ যে 901টা পোষ্ট অতি শীঘ্ৰে অনলাইন এপ্লিকেশ্যন আৰম্ভ হ'ব। আৰু যিসকল কেণ্ডিডেটে GT BGT চাকৰি অলপৰ কাৰণে বা অলপ মাৰ্কৰ কাৰণে নিযুক্তি প্ৰক্ৰিয়াৰ পৰা বঞ্চিত হ'বলগীয়া হৈছিলে, তেখেতসকলৰ কাৰণে বহুত এটা ভাল খবৰ আহি আছে। আপোনালোকে প্ৰিপাৰেশ্যন কৰক এইবাৰ, যাতে আপোনালোকে চাকৰি এটা ল'ব পাৰে। আৰু ইয়াৰ লগতে আৰু এটা ভাল খবৰ আপোনালোকক জনাওঁ যে যোৱাবাৰ GT BGT যেতিয়া চাকৰি অনলাইন এপ্লিকেশ্যন হৈছিলে, তাতে আমি দেখিবলৈ পাইছোঁ যে BTCৰ যি 1614টামান পোষ্ট আছিলে বা 13টা পোষ্ট আছিলে, সেইখিনিৰ তুলনাত 3200 বা 3200 বা 300 এনেকৈ হ'ব, তেনেকুৱা কেণ্ডিডেটেহে BTCত আছিলে। তো এইবাৰ যিহেতু অলৰেডি 1300-1400 কেণ্ডিডেটে BTCত চাকৰি পালে, তো এইবাৰ যথেষ্টখিনি পোষ্ট খালী আছে আৰু সেই তুলনাত কেণ্ডিডেটৰ সংখ্যা যথেষ্টখিনি কম হ'ব। তো আপোনালোকক আশা ৰাখিছোঁ যে আপোনালোকে প্ৰিপাৰেশ্যন কৰক আৰু এইবাৰ চাকৰি পোৱাত যথেষ্টখিনি সুবিধা হ'ব। যিসকল BTCৰ কেণ্ডিডেট হয়, তেখেতসকলে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ পাবই, আৰু তাৰপিছত যদি পোষ্ট থাকে তেতিয়াহ'লে BTCৰ বাহিৰত বা নন BTC কেণ্ডিডেটক চান্স পাব। তো বহুত ভাল খবৰ এইটো আপোনালোকক জনাইছোঁ যে আমাৰ BTCৰ EM ডাঙৰীয়াই তেখেতে যোৱাকালি সেই মন্তব্যটো কৰিছিলে। তো আপোনালোকে প্ৰিপাৰেশ্যন কৰক ধুনীয়াকৈ আৰু সকলোৱে চাকৰি এটা পাবলৈ সক্ষম হওক, তাৰে কামনা কৰিছোঁ। ধন্যবাদ। আৰু নতুন ভিডিঅ' মই আপোনালোকক দি থাকিম নতুন ৰিক্ৰুইটমেণ্টৰ ওপৰত, বা কেনেকৈ কি প্ৰচেছত কি কৰিব লাগিব নালাগে, এই গোটেইখিনি মই আপোনালোকক ধুনীয়াকৈ ভিডিঅ' দি থাকিম। আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি থ'ব মোৰ চেনেলটো, যিসকলে নতুন আহিছে। থেংক ইউ।